কাৰণে আজিৰ দিনটো এক ঐতিহাসিক আচলতে আজিৰ দিনটোৱে নহয় এখন বিধানসভায় আমি প্ৰত্যেকটো দিন আমাৰ কাৰণে ঐতিহাসিক পলিগবি কালি চাহ জনগোষ্ঠীৰ মাটি আৱৰ্তন আৰু আজি 6 জনগোষ্ঠীৰ ব্যৱস্থাটো মই এই গোটেইখিনি কথা সামৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ চৰকাৰখনক ধন্যবাদ জনাইছো যে আগতে কোনো নকৰা কামখিনি আজি আমাৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কৰিবলৈ সাহস পালে আৰু সক্ষম হল এই হল আমাৰ ৰাইজৰ ওচৰত আহ্বান যে আপোনালোকে দেখিছে যে প্ৰায় সমস্যা সমাধান কৰাৰ দিশত চৰকাৰখন গৈ আছে বিৰোধী শূন্যৰ দিশলৈ গৈ আছে আপোনালোকে বিধানসভাত দেখিছে নাই বিৰোধীবিলাকৰ মুখ কলা আৰু আন্ধাৰৰ পিনে যাব ধৰিছে এইটোৱে প্ৰমাণ কৰিলে যে এইখন চৰকাৰ পুনৰবাৰ আকৌ 26ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি গঠন কৰিবলৈ সক্ষম হ'ম।